কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম। তজ গুণ নাম হৰে কেৱল নিগুণ মাত্ৰ আৱৰ সমস্ত গুণময় এতেকে জানিয়া হৰে তোমাৰ নামক মাত্ৰ অকৰিল সাৰ কৃপা মই। এই ঘোষাত মহাপুৰুষে ঈশ্বৰৰ নামৰ মহিমা প্ৰকাশ কৰিছে। পৰমেশ্বৰৰ তিনিগুণ সৃষ্টি কৰি চৰাচৰ জগতত স্বজন পালন আৰু সংহাৰণ কৰি আহিছে। একমাত্ৰ পৰমেশ্বৰে নিগুণ আত্মা আৰু গুণৰ স্ৰষ্টা। তেওঁ কিছু নিজেই নিগুণ। ইহ জগতৰ সকলোৱেই অনিত্য অৰ্থাৎ সকলোৱে বিনাশ আছে। সেইদৰে পৰমেশ্বৰৰ চৈতন্যময় নাম সমূহক বাবে আকাশত উৎপত্তি হোৱা অন্য সকলো শব্দৰে বিনাশ হৈ আছে। হৰি শব্দময় ৰূপত নাম ৰূপে ব্যক্ত হৈ আছে। হৰি গুণনাম জনিত শব্দাৱলীত বাহিৰে সমস্ত শব্দই গুণময় বিনাশী। হৰি যেন শাশ্বত, তেনেদৰে তেওঁৰ নামো শাশ্বত। এতেকে এই ঘোষাত মহাপুৰুষে শাশ্বত তত্ত্বসমূহ হৰি নামে সাৰ কৰি তেওঁ গুণনামকে ভক্তিত থাকিবৰ কাৰণে হৰি কৃপাৰ ভিক্ষা মাগিছে। কৃষ্ণপদ পংকজৰ সেৱাৰ মহিমা কথা শুনি বৰ আনন্দ মিলয়। যাৰ ভকতৰ সংগ হব পুৰুষাৰ্থ শিৰে চৰিয়াতে কৌতুক কৰয়। হৰি পাদপদ্ম সেৱা আৰু একান্ত ভক্তৰ সংগ সুখৰ মহিমা ইয়াতে বৰ্ণনা কৰা হৈছে। ঈশ্বৰৰ পদগল পদম ফলৰ লগত তুলনা কৰিছে। হৰিৰ পদৰ মনোনিৱেশ কৰি যেতিয়া জীৱই ধ্যান অনুশীলন কৰে, তেতিয়া সকলো বিষয়া শক্তি আৰু সুখ দুখৰ পৰা জীৱ মন আঁতৰি যায় আৰু পৰমানন্দ সুখ লাভ কৰে। ভক্তসকলৰ এই পৰম সুখ, এই হৰিপদ সেৱা সুখৰ সম্ভেদ জগতৰ সকলো লোকেই নাপায়। সেয়েহে ঘোষাত মহাপুৰুষজনাই লিখিছে, হৰে পদ সেৱা সুখ ভকতে জানয় আনজনে আৰু গন্ধ মাত্ৰ নাপায়। মহাপাপীয়েও যদি চলে বলে তেওঁ পদ্মত মনোনিৱেশ কৰিব পাৰে, তেওঁ পৰম সুখৰ ভাগী হয় আৰু লাহে লাহে অনিত্য সংসাৰৰ সুখ দুখৰ পৰা অব্যাহতি লাভ কৰি পৰমানন্দ সুখত নিমজ্জিত হয়। ইয়াকে স্মৰণ ভক্তি বোলে। হৰি পদ সেৱা সুখ ভক্তিত মজি থকা একান্ত ভক্তসকলৰ সংগ পৰম দুৰ্লভ। তেনে ভকতৰ সংগ লাভ হলে ধৰ্ম অৰ্থ কাম মোক্ষ চাৰি পুৰুষাৰ্থ সমস্ত জ্ঞান লাভ কৰিব পাৰে। এই চাৰি পুৰুষাৰ্থ জীৱই মায়াজনিত কামনা আৰু বাসনাৰ মাত্ৰ এটাকেই কামনা বাসনাই একমাত্ৰ জীৱনৰ মূল স্বৰূপ বুলি ভাবে। হৰিৰ একান্ত ভকতসকলে হৰিপদ পংকজত মনোনিৱেশ কৰি তেওঁ গুণনামতেই মজি থাকোঁতে থাকোঁতে সকলো পুৰুষাৰ্থৰ বাসনা ক্ষয় হৈ যায় আৰু পৰমানন্দ সুখ লাভ কৰে। গুৰুজনাই তেনে ভকতৰ সংগ সুখ উল্লেখ কৰি কৈছে, হে প্ৰভু, তোমাৰ বেদময়ী প্ৰেমময়ী স্মৰণ ভক্তি চাৰি পুৰুষাৰ্থতকৈ শ্ৰেষ্ঠ। এই ভক্তিয়েই পুৰুষাৰ্থসমূহৰ শিৰত উঠি আনন্দ লাভ কৰে। অৰ্থাৎ চাৰি পুৰুষাৰ্থ লাভৰ প্ৰতি আভক্ষেপ নকৰি জীৱই পৰমানন্দত মজি থাকে। অৰাম যদি ভক্ত ভয় সংগ মনে ইচ্ছা কৰা ভাই সাধু সংগ সদা কৰা সাৰ এক ক্ষণ মানে মাত্ৰ কেৱলে সাধুৰ সংগ হুৱে নাৱ ভৱতৰে বাৰ। সাধু সংগৰ মহিমাকেই কীৰ্তন কৰিছে। ভৱ সংসাৰখন ভয় আৰু শোকৰ তাপেৰে ভৰা।
মলমতি মনুষ্যই নানা কামনা বাসনাৰে জৰ্জৰিত হৈ সংসাৰত দুখে মাত্ৰ ভোগ কৰি আহিছে। আনকি জীৱনৰ অতি অন্তিম সময়তো পৰম সুখতেই প্ৰাণ যায়। পানী মাত্ৰেই এই ভৱ ভয়ৰ পৰা ত্ৰাণ পাব বিচাৰে, কিন্তু ঈশ্বৰৰ বাহিৰে কোনেও জীৱক এই ভয়ৰ পৰা ত্ৰাণ কৰিব নোৱাৰে। যেতিয়া জীৱই নিৰ্মল ভকতি অনুশীলন কৰে, তেতিয়া মনত থকা সকলো বিকাৰ লাহে লাহে নাইকিয়া হৈ যায় আৰু নিৰ্বিকাৰ পৰম পুৰুষ ভগৱন্ত পুৰুষক উপলব্ধি কৰিব পৰা হয়। যেতিয়াই জীৱসমূহে সংসাৰত পোৱা ভয় নাশ হয়, কিন্তু এই হৰি সেৱাৰ সুখ সাধু সংগৰ ব্যক্তিৰকে আন ক'তোৱে পোৱা নাযায়। পৰম কৰুণাশীল ভকত সকল আশ্ৰয় মাত্ৰকে দূৰ কৰে কৰ্ম ফল। সাধুসকল পৰম দয়ালু। তেওঁলোকৰ ওচৰ চাপিলেই সংসাৰী জীৱৰ ওপৰত তেওঁলোকৰ দয়া উপজে আৰু কৃপা কৰি তৰণৰ উপায় অৰ্থাৎ হৰিভক্তি উপদেশ প্ৰদান কৰে। উদাৰ প্ৰকৃতিৰ সাধুসংগ ভাগ্যক্ৰমে জীৱই এক মুহূৰ্তত ভক্তি উপদেশ দিয়ে। এই উদাৰ প্ৰকৃতিৰ সাধুসংগৰ ভাগ্যক্ৰমে জীৱই এক মুহূৰ্তত হ'লেও জীৱৰ ভাগ্যোদয় হ'ব আৰু ভৱ সংসাৰৰ পাৰ হোৱাৰ নৌকাত আৰোহণ কৰিব পাৰিব। বহুগণ ৰজাই এখন মাত্ৰ জড়জগতৰ সংগ লাভ কৰিছিল, জড় ভাৰতৰ সংগ লাভ কৰিছিল, তাতেই তেওঁ দুৰ্লভ হৰিভকতিৰ উপদেশ লাভ কৰিছিল। এই ৰূপ সময়তেই মহাভক্ত দুজনৰ কৃপাত তেওঁ ব্ৰহ্ম উপদেশ লাভ কৰিছিল, যাৰ হৃদয়ত এদিন তেওঁ মহামুনিৰূপে জগতত বৰণ্য লাভ কৰিছিল। ক্ষন্তেক্ষমে সাধুসংগ কৰিয়েই জীৱনত পৰম মুক্তি আৰু লাভ কৰাৰ লগতে উপদেশো শাস্ত্ৰত পোৱা যায়। সেয়েহে এই ঘোষাৰ মহাপুৰুষজনাই মলমতি মনুষ্যক মনুষ্য সাধুসংগৰ সাৰ বুৰি সাধুৰ সংগকেই অনুসৰণ কৰা জীৱৰ পৰম কাম্য সম্পদ বুলি ইয়াত উপদেশ প্ৰদান কৰা হৈছে। হৰে কীৰ্তন অতমহা আনক সুখক আশে কত কত হব মহাজন অমুকতে সুখতে যে মহন্ত জনৰ সংগ খোজে আতি কৃষ্ণ ৰস ৰাণ। এই ঘোষাত মহাপুৰুষজনাই সৎসংগৰ মহিমাকেই প্ৰকাশ কৰিছে। ৯বিধ ভকতিৰ ভিতৰত হৰি কীৰ্তনত অতি উচ্চ স্তৰ। এই কীৰ্তনত মহা আনন্দময় মুকুতি সুখকো আনন্দদায়ক, কিন্তু হৰি কীৰ্তনৰ আনন্দ সুখৰ তুলনাত মুকুতি আনন্দ সুখ গৌণ। এই কাৰণেই ভক্তি পিপাসু কোনো কোনো লোকে মহাসাধুৱে মুকুতি সুখ লাভ কৰিও সেই সুখতেই মজি নাথাকি পৰম আনন্দময় হৰি নাম কীৰ্তন কৰি মজি থাকিবলৈ চেষ্টা কৰে। হৰি কীৰ্তনৰ সুখৰ মুকুতিৰ আনন্দ সুখ লুকাই আছে, কিন্তু মুকুতি সুখৰ মাজত হৰি কীৰ্তনৰ আনন্দ সুখ নাই। সেয়েহে ভক্তিৰ প্ৰয়াসী মহাজনসকলে মুকুতি সুখত মজি নাথাকি মহন্তসকলৰ সংগৰ হৰি কীৰ্তনৰ ৰত হৈ থাকিবৰ বাবে হৰিৰ চৰণত কৃপা ভিক্ষা মাগি প্ৰাৰ্থনা জনাইছে। কিন্তু এইটো মহাধৰ্ম মাধৱৰ জন্ম কৰ্ম বেদে যাৰ নাজানে মহিমা হৰি নাম কীৰ্তনত মিলে মুখ্য আদি জাত কীৰ্তনত সুখৰ নাহি সীমা। মহাপুৰুষজনাই হৰি কীৰ্তনৰ মহিমা ইয়াত প্ৰকাশ কৰিছে। এই হৰি কীৰ্তনত মহাধৰ্ম বেদৰ অতীত, অৰ্থাৎ বেদে মাধৱৰ জন্ম কৰ্ম লীলাসমূহ প্ৰকাশ কৰিব পৰা নাই। বেদত যদিও পৰম ব্ৰহ্মৰ সন্ধান আছে, কিন্তু তেওঁ লীলা কৰ্ম দিব্য জন্মৰ শ্ৰৱণ কীৰ্তন ধৰ্মৰ মহিমা বেদে প্ৰকাশ কৰিব পৰা হোৱা নাই। এই বেদাতীত পুৰুষ মৰ্ত্যলোকত নৰৰূপে অৱতাৰ গ্ৰহণ কৰি যি লীলা কৰ্ম প্ৰচাৰ কৰিলে, সেই গুণনামসমূহ কীৰ্তন কৰাই হৈছে মহাধৰ্ম। হৰি কীৰ্তন কৰি থাকোঁতে থাকোঁতে অতুলনীয় সুখ উপলব্ধি হয়। মুখ্য আদি পুৰুষাৰ্থ সমূহ প্ৰাপ্তিৰ পাছত ভক্তে যি সুখ অনুভৱ কৰে, সেই সুখ হৰিনাম কীৰ্তনত
সুখৰ তুলনা নিচেই গৌণ। এই ঘোষাত মহাপুৰুষে মাধৱৰ দিব্য জন্মকৰ্মজনিত নাম কীৰ্তনকেই সৰ্বশ্ৰেষ্ঠ মহাধৰ্ম বুলি প্ৰকাশ কৰিছে আৰু হৰি কীৰ্তনৰ সুখ অপৰিসীম বুলি ইয়াতে ঘোষণা কৰা হৈছে। অমধুৰ সুমধুৰ হৰিৰ কীৰ্তন ৰস মংগলৰ পৰম মংগল এতে কেশে মুকুটিক তেজি হৰি গুণ গাই ফুৰে মহামহন্ত সকলো। মহাপুৰুষজনাই হৰিনাম কীৰ্তনৰ মুকুতিতকৈ শ্ৰেষ্ঠ বুলি প্ৰকাশ কৰিছে। ওপৰৰ ঘোষাটিত হৰিনাম কীৰ্তনৰ সুখৰ কথা ইয়াত বৰ্ণনা কৰা হৈছে। এই ঘোষাত প্ৰকাশ কৰা হৈছে যে হৰি কীৰ্তন অকল সুখৰদায়কী নহয়, হৰি কীৰ্তন পৰম মধুৰ ৰসযুক্ত আৰু পৰম মংগলময়। হৰিনাম কীৰ্তন অতি সুমধুৰ। এই কীৰ্তনে কল্পনাতীত সুখ যোগায়, চিত্তক ৰসযুক্ত কৰি তোলে আৰু অৰ্থাৎ চিত্তক প্ৰেমময় কৰি তোলে। এই সুমধুৰ হৰি কীৰ্তন পৰম মংগলদায়ক, সকলো বাধা বিঘিনি আৰু প্ৰতিবন্ধকতা দূৰ কৰি সৰ্বপ্ৰকাৰৰ মংগল দান কৰে। এয়া হৰিনাম কীৰ্তনৰ স্বভাৱ। জীৱাই বেলেগে কোনো প্ৰাৰ্থনা নকৰিলেও অকল হৰি কীৰ্তন কৰি থাকোঁতে মধুৰ আৰু পৰম মধুৰ হৰি কীৰ্তনৰ চিত্ত প্ৰেম ৰসত ডুবাই দিয়ে আৰু সৰ্বপ্ৰকাৰৰ মংগল দান কৰে। হৰি নামৰ মহামহিমাকে লক্ষ্য কৰি পৰম মহন্তসকলে মুকুতি সুখকো ত্যাগ কৰি হৰি গুণ কীৰ্তনত মজি থাকে। পৰম নিপুণ হব বুজি বা শাস্ত্ৰৰ তত্ত্ব হৰিপদ পংকজে ভজিয়া হৰি কীৰ্তনৰ মহা নিৰ্ভয়ে আনন্দে মজি থাকে সুখে মুকুতে তেজিয়া। এই ঘোষাত আগৰ ঘোষাসমূহৰ দৰে মুকুতি সুখক গৌণ কৰি হৰি কীৰ্তনৰ মহিমা ইয়াতে প্ৰকাশ কৰিছে। শাস্ত্ৰত পাৰ্গত তত্ত্বদৰ্শী পুৰুষসকলে সকলো শাস্ত্ৰ সাৰ হৰিভক্তিয়ে বুলি জানি হৰিপদ পংকজত মনোনিৱেশ কৰি পৰমানন্দ সুখত মজি থাকে। এইসকল লোক মুকুতিৰ পাত্ৰ। তেওঁলোকে মুকুতি সুখৰ অনুভূতি উপলব্ধি কৰে। কিন্তু তেনে মুক্ত পুৰুষসকলেও হৰি কীৰ্তনৰ সুখ দেখি পৰম আনন্দ চিত্তে হৰি কীৰ্তনৰ আনন্দ ৰসত মজি থাকে। এই হৰি কীৰ্তন পৰম আনন্দদায়ক আৰু ভয় শূন্য। হৰি কীৰ্তনৰ সুখত মজি থকা ভক্তসকলে ইহকালে পৰকালে দুই লোকৰ পৰাই বন্ধন মুক্ত আৰু ভয়মুক্ত। গোবিন্দৰ নাম গুণ কীৰ্তন কৰন্তে জানা ক্ৰিঞ্চিত গুণাহিকে পয়াস নিজ গুণ লব্ধ কৰে কীৰ্তন কৰন্তে আহি হৃদয়ত হুৱন্তা প্ৰকাশ। এই ঘোষাটিত আগৰ ঘোষাসমূহৰ দৰেই মহাপুৰুষজনাই গোবিন্দৰ গুণ নামৰ মহিমা কীৰ্তনে প্ৰকাশ কৰিছে। ভক্তসকলে হৰি কীৰ্তন কৰোঁতে যদি কিঞ্চিতো কামনা নকৰে, তথাপি নিজ গুণনাম প্ৰিয় হৰি নিজকেই হৰি সেই কীৰ্তনৰ স্থলীত আহি ভক্তৰ হৃদয়ত প্ৰকাশ হয়। ইয়াত কীৰ্তনত পুনৰ কৈছে নাৰদত বিষ্ণু আচন্ত গৈ বৈকুণ্ঠত মই নাথাকো অযোগী ৰহিয়াই ৰে সমুদায় থাকো ভকতৰ কীৰ্তন চাই। যতেই একান্ত ভক্তই সকলে হৰি কীৰ্তন কৰে, নিজৰ যশ প্ৰিয় হৰিৰে যোগীৰো হৃদয় বা নিজ স্থান বৈকুণ্ঠক এৰি সেই স্থানত হৰি প্ৰকাশ হয়। ইয়াৰ অৰ্থ এই যে হৰি কীৰ্তনত ৰত থকা ভক্তসকলৰ হৃদয়ত চৈতন্য ৰূপে প্ৰকাশ হয়। যেনেকৈ বহুদিন এটা অন্ধকাৰ কোঠাত হঠাতেই এগছি বন্তি জ্বলাই দিয়া মাত্ৰেই সকলো আন্ধাৰ নাশ হয়, সেইদৰে হৰি কীৰ্তন কৰা মাত্ৰেই ভক্তৰ হৃদয়ত থকা আন্ধাৰ বা কুবাসনাসমূহ নিমিষতেই আঁতৰি যায়। সেই নাম হৈছে জয় শ্ৰীকৃষ্ণ। যেই নাম সেই কৃষ্ণ, এই নাম প্ৰকাশ হোৱাৰ লগে লগেই
ভক্তৰ হৃদয়ত কৃষ্ণ প্ৰকাশ হয়, অৰ্থাৎ চৈতন্যৰ সঞ্চাৰ হয়। হৰি যেনে আনন্দ মূৰ্তি, তেওঁ নামো অতিকে আনন্দদায়ক। সেইকাৰণেই হৰি কীৰ্তন কৰোঁতে কৰোঁতে ভক্তই ঈশ্বৰৰ প্ৰদত্ত পৰমানন্দ সুখ লাভ কৰে। আৰু দাপোনতো মানুহে নিজৰ প্ৰতিবিম্ব দেখাৰ দৰে হৃদয়তো ভকতেই সচ্চিদানন্দ পুৰুষক সাক্ষাৎ দেখা পায়। তাৰ বাবে কোনো কঠোৰ ব্ৰত বা সংযম আদিৰ প্ৰয়োজন নাই। এই ৰাম যিশ বছ তোৰণৰে মাধৱৰ জন্ম কৰ্ম, কীৰ্তন নকৰন্ত সাৱধানে, দেৱৰ দুৰ্লভ হৰে অতাহাৰ হৃদয়, গায় যাইবা কৰ্ণ পাৰা নস্থানে। এই ঘোষাটিতে মহাপুৰুষজনাই মাধৱৰ নাম গুণ কীৰ্তনৰ মহিমাকে ইয়াত প্ৰকাশ কৰিছে। ঘোষাৰ 13 নং ঘোষাৰ ভাঙনিত চতুৰ নৰসকলৰ পৰিচয় ইয়াত দাঙি ধৰা হৈছে। যিসকল লোকেই মায়াময়ী সংসাৰৰ সুখ ভোগতেই আসক্ত নাথাকি পৰম শ্ৰদ্ধাৰে ঈশ্বৰৰ গুণনাম কীৰ্তন শ্ৰৱণ কীৰ্তন আৰু স্মৰণ কৰে, তেওঁলোকেই চতুৰ লোক। তেনে চতুৰ লোকসকলে অতি সাৱধান হৈ সদায় হৰি কীৰ্তনত ৰত হৈ থাকে। সাৱধান মানে অতি শ্ৰদ্ধা সহকাৰে নাম অপৰাধত নপৰাকৈ, অৰ্থাৎ নাম অপৰাধ সিদ্ধ নোহোৱা তেনে কোনো দোষ নকৰি পৰম শ্ৰদ্ধাৰে হৰি নাম কীৰ্তন কৰাৰ কথা ইয়াতে বুজোৱা হৈছে। নাম অপৰাধ শূন্যভাৱে যিসকল লোকে হৰি কীৰ্তন কৰে, সেইসকলৰ হিয়া এৰি হৃদয় হৰি আন স্থানলৈ কেতিয়াকো নাযায়। ওপৰৰ ঘোষাত এই কথাৰ কিছু ব্যাখ্যা দাঙি ধৰা হৈছিল। নিজৰ নাম আৰু যশপ্ৰিয় ভগৱন্তই নাম প্ৰাৰ্থীজনৰ হৃদয়তে থাকে। তেওঁ হৃদয়ৰ পৰা কোনো সময়তেই আনজনৰ হৃদয়লৈ স্খলন নহয়। নামেই আনন্দ আৰু নামেই আনন্দ হৰি। যিটো দেৱ ভগৱন্ত বেদে যাক নজানন্ত, তেন্তে নিজ কীৰ্তনৰ অৱশ্য, জানি মাধৱৰ নাম কীৰ্তন কৰিয়া সদা, এইটো হবে শাস্ত্ৰৰ ৰহস্য। এই ঘোষাত মহাপুৰুষজনাই ঈশ্বৰৰ গুণনাম কীৰ্তনেই শ্ৰেষ্ঠতা নিৰূপণ কৰা হৈছে। সকলো দেৱতাৰ আদি দেৱ ভগৱন্ত বেদাতীত পুৰুষ, বেদেও তেওঁক ধ্যান কৰি থাকে। বেদৰ নিগমবাদত ব্ৰহ্মৰ আলোচনা কৰিছে যদিও তাত কীৰ্তনৰ ৰস নাই, কিয়নো বেদৰ গুপুত বৃত্ত নাৰায়ণ দৈৱকী নন্দন ৰূপে তেওঁলোকে ব্যক্ত হোৱাৰ পাছত তেওঁ দিব্য কৰ্ম জন্ম লীলা মাধুৰ্যকে লৈ কীৰ্তনৰ ধৰ্ম সৃষ্টি হৈছে। সেয়েহে ইয়াৰ আগৰ ঘোষাত কিন্তু এইটো মহাধৰ্ম মাধৱৰ জন্ম কৰ্ম, বেদে যাৰ নাজানে মহিমা বুলি উল্লেখ কৰা হৈছে। বেদে অতীত আৰু পুৰুষৰ জন নিজৰ যশপ্ৰিয়, যতেই নাম ততেই ভগৱান। যেতিয়া ভক্তসকল তেওঁ গুণনাম কীৰ্তন কৰে, নিজৰ নাম যশতেই বশ্য হৈ পৰম কৰুণাময় পৰমাশ্বৰে ভক্তৰ পৰমানন্দ দান কৰে। সেইকাৰণে এই ঘোষাত মহাপুৰুষজনাই সকলো শাস্ত্ৰৰ ৰহস্য ঈশ্বৰৰ গুণনাম কীৰ্তন সদায় কৰি ঈশ্বৰৰ কৃপাৰ পাত্ৰ হ'বৰ কাৰণে নৰ সমাজক অজ্ঞান আৰু আহ্বান জনাইছে। এই ৰাম হৰি ভক্তি সৰোবৰে সন্তোষয় অমিত জলে, কৃষ্ণ পাদ পদ্ম প্ৰকাশয়, ৰাম নাম ৰাজহংস চানিয়া ৰাও কৰে, শুনি আতি কৌতুক মেলায়া। হৰিভক্তি মাৰ্গৰ উচ্চ স্তৰৰ সাধনা কথা ইয়াত প্ৰকাশ কৰা হৈছে। হৰিভক্তিক সৰোবৰৰ লগত তুলনা কৰিছে। হৰিভক্তিৰ পৰা লাভ কৰা সন্তুষ্টিকে সৰোবৰৰ অমৃতময় জলৰ লগত তুলনা কৰা হৈছে। এই সৰোবৰত কৃষ্ণ পদধূলাই প্ৰকাশিত হৈ থকা পদধূলি বুলি বুজাইছে। ভক্তৰ হৃদয়ত চলি থকা নিবিড় কীৰ্তনৰ ধ্বনিৰে ৰাজহংসৰ আৰাৱৰ লগত তুলনা কৰা হৈছে। কীৰ্তন দুই প্ৰকাৰৰ, বীৰ আৰু নিবিড় কীৰ্তন। নিবিড় মানে বাহিৰত শব্দ প্ৰকাশ নকৰাকৈ অন্তৰ ৰাজ্যত কৰা কীৰ্তন। ইয়াকেই পুনৰ পুনৰ নাম স্মৰণ বা জপ কীৰ্তন বুলিও কোৱা হয়। এই জপ কীৰ্তন ঈশ্বৰৰ অতি প্ৰিয়।
গীতাত ভগৱান কৃষ্ণই যজ্ঞানং জপ যজ্ঞোস্মি অৰ্থাৎ যজ্ঞৰ ভিতৰত জপ যজ্ঞ ময়েই বুলি কৈছে। এই জপ একান্ত ভক্তসকলে অবিৰাম অনুশীলন কৰে আৰু স্মৰণৰ দ্বাৰা ভগৱানৰ পদপদ্মক উপভোগ কৰিব পাৰে। কৃষ্ণ আও হৰি আও ৰাম।